শোণিতপুৰৰ মিছামাৰীৰ গৰুবান্ধা বাঁহবেৰা মণ্ডলৰ সন্মিলিত শিক্ষক ঐক্য মঞ্চৰ উদ্যোগত এক প্ৰশংসনীয় পদক্ষেপ। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা 3গৰাকী শিক্ষকক বিদায় সম্বৰ্ধনা জনাইছে এই শিক্ষক সংগঠনটোৱে। আৰু মই উপস্থিত আছো তেওঁলোকৰ এই অনুষ্ঠানত। পোনে পোনে দেখুৱাম, এয়া হৈছে শোণিতপুৰৰ মিছামাৰীৰ যি বাঁহবেৰা গৰুবান্ধা মণ্ডলৰ সন্মিলিত শিক্ষক ঐক্য মঞ্চৰ উদ্যোগত যি এই 3গৰাকী শিক্ষকে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকক আজি আনুষ্ঠানিকভাৱে শিক্ষকসকলে ইয়াতে বিদায় সম্ভাষণ জনাইছে। মই কথা পাতিম ইয়াতে যিসকল উদ্যোক্তা আছে তেওঁলোকৰ সৈতে। যি শিক্ষক ঐক্য মঞ্চৰ যিগৰাকী বিষয়ববীয়া, মই তেওঁৰ সৈতে কথা পাতিম। দাদা আহিব এইপিনে, কি ক'ব আপোনালোকৰ? হয়, আজি অত্যন্ত এটা আমাৰ কাৰণে ভাল দিন বুলিয়ে ক'ব লাগিব যে আমি বাঁহবেৰা গৰুবন্ধাৰ সন্মিলিত শিক্ষক মঞ্চ, এই অঞ্চলৰ আমি সকলো শিক্ষক একত্ৰিত হৈ সন্মিলিত শিক্ষক মঞ্চ নামেৰে যি মঞ্চটিৰ সৃষ্টি কৰিছো, এই মঞ্চৰ জৰিয়তে আজি আমি আমাৰ মাজৰ পৰা যিসকল শিক্ষক শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে বিগত বহু বছৰ ধৰি আমাৰ মাজত থাকি শিক্ষকতা কৰি কণ কণ শিশুসকলক পোহৰৰ বাট দেখুৱাই আহি আজি অৱসৰ গ্ৰহণ কৰিলে, তেখেতসকলক আজি আমি সন্মিলিতভাৱে ইয়াত এই মঞ্চৰ জৰিয়তে আমি আজি বিদায় সম্বৰ্ধনা জনাইছো। লগতে যিসকল শিক্ষকে নতুনকৈ আহি আমাৰ কৰ্মত অংশগ্ৰহণ কৰিছে তেওঁলোককো আমি আদৰণিপূৰ্বক জনালো। তাৰ বাবে আমি সকলো শিক্ষাগুৰুৰ তৰফৰ পৰা সকলো শিক্ষাগুৰুলৈকে আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। নিশ্চয়কৈ এক প্ৰশংসনীয় পদক্ষেপ। আৰু এয়া মিছামাৰীৰ যি সন্মিলিত শিক্ষক ঐক্য মঞ্চ, মোৰ সৈতে আছে ডক্টৰ বৈজয়ন্ত কেওঁতা। আজি এটা ব্যতিক্ৰমী অনুষ্ঠান বুলি আমি ভাবিছো, আমি গৌৰৱবোধ কৰিছো। কাৰণ বিদায়ীসকলৰ যি ত্যাগৰ যি মূল্যায়ন আৰু তেওঁলোকৰ যি শ্ৰদ্ধা প্ৰদৰ্শন সেইটো কৰা হ'ল। আৰু লগতে নৱাগত যিসকল শিক্ষক আহিছে, উদিত সুৰুজ যিসকল, তেওঁলোককো মাৰ্গদৰ্শন কৰোৱা হ'ল। সকলো ৰাইজৰ উপস্থিতিত, জিলা আৰু চেণ্ট্ৰেল আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলৰ উপস্থিতিত আজি এখন খুব আড়ম্বৰপূৰ্ণ সভা অনুষ্ঠিত হৈ গ'ল। দায়িত্ব কৰ্তব্য সাম্প্ৰতিক সময়ৰ যিটো চেলেঞ্জ, সেই চেলেঞ্জক মোকাবিলা কৰিব পৰাকৈ শিক্ষকসকল কেনেকৈ নিজকে সষ্টম কৰিব ৰাখিব লাগিব। যিখন আমাৰ চেঞ্জিং ছ'চাইটি, ক্ৰমপৰিৱৰ্তিত যিখন সমাজ, সেই সমাজৰ লগত কেনেকৈ আমি খাপ খাব লাগিব তাৰ ওপৰত আজি পুংখানুপুংখভাৱে আলোচনা কৰা। ব্যক্তিগত খণ্ডৰ বিদ্যালয়, চৰকাৰী খণ্ডৰ বিদ্যালয়, চৰকাৰ নতুন শিক্ষানীতি, তুলনামূলক যিটো অধ্যয়ন, এই সকলো সামৰি পুৰণা শিক্ষকসকলক তেওঁলোকৰ ত্যাগৰ বাবে ধন্যবাদ জ্ঞাপন আৰু নতুন শিক্ষকসকলৰ মাৰ্গদৰ্শন, তাৰ ওপৰতে আজি বিস্তৃতভাৱে আলোকপাত কৰা হয়। এখন খুব সুন্দৰ সভা আজি অনুষ্ঠিত হৈ যায়। আৰু ইয়াতে বিদায় সম্বৰ্ধনা গ্ৰহণ কৰা এগৰাকী শিক্ষক আছে, কি ক'ব? আপোনাৰ নামটো কি? মোৰ নাম মহম্মদ গুলজাৰ হোসেন। আজি এই সন্মিলিত শিক্ষক মঞ্চৰ উপস্থিত হৈ বৰ ভাল লাগিলে আৰু তেওঁলোকে আমাক আদৰ সন্মান জনালে, সেইকাৰণে নথৈ কৃতজ্ঞ। লগতে নতুনকৈ অহা শিক্ষকসকলক, বাইদেউসকলক আদৰণি জনাইছে, সেইটোও ভাল লাগিছে। এটা নতুন পদক্ষেপ। ধন্যবাদ। আপোনাৰ নামটো কি আৰু কি ক'ব? মোৰ নাম শ্ৰী তিলক কলিতা। মই এই অনুষ্ঠানটোক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। নিশ্চয়কৈ। আপুনি কিমান চনত চাকৰিত যোগদান কৰিছিলে আৰু আজি কেতিয়া আপুনি? মই মোহাম্মদ চালিম। মই যোৱা 1985 চনৰ 22 নৱেম্বৰ তাৰিখে এই গড়বস্তি প্ৰাথমিক বিদ্যালয়তে শিক্ষক হিচাপে নিযুক্তি পাইছিলোঁ। ইয়াত 3 বছৰ কৰ্মৰত শিক্ষক কৰি তাৰপিছত গৰুবান্ধা প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈ যাওঁ আৰু যোৱা 31 ডিচেম্বৰ 2020 চনত মই অৱসৰ গ্ৰহণ কৰোঁ। আজি কেনেকুৱা অনুভৱ আপোনাৰ? আজি মোক খুব ভাল লাগিছে। আজি যি বাঁহবেৰা আৰু গৰুবান্ধা যৌথ শিক্ষক সন্মানী মৰ্চাই আমাক বিদায় সম্বৰ্ধনা জনালে, তাতে মোক খুব ভাল লাগিলে। ঠিক এনেকৈ ধৰণে হ'ব লাগে, যাতে শিক্ষকসকলৰ মানসিক শক্তিটো বৃদ্ধি পায় আৰু শিশুসকলৰ প্ৰতি যিটো তেওঁলোকৰ ব্যৱহাৰ, সেইটো দুগুণ উৎসাহেৰে কাম কৰিবলৈ সুযোগ পায়। এইখিনিতে মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ। মিছামাৰীৰ এইসকল শিক্ষকে আজি অৱসৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকক আনুষ্ঠানিকভাৱে যি গৰুবান্ধা আৰু বাঁহবেৰা মণ্ডল সন্মিলিত শিক্ষক ঐক্য মঞ্চই এনেধৰণে তেওঁলোকক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰি এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।